বিজেপিত যোগদানৰ জোৱাৰ প্ৰাক্তন AIUDF বিধায়ক অনন্ত মালুৰ বিজেপিত যোগদান কংগ্ৰেছ নেতা কিশোৰ ভট্টাচাৰ্যই যোগ দিলে বিজেপিত বিজেপিলৈ আহিল গোৰ্খা যুৱ নেতা ভাস্কৰ দাহাল প্ৰতিদিনেই বিজেপিত যোগদান চলিছে বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচীৰ অন্ত নাই দেওবাৰে বিজেপিলৈ আহিল কেইবাজনো নেতা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত হয় যোগদান ৰাজ্যিক মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধিলে AIUDFৰ প্ৰাক্তন বিধায়ক অনন্ত মালুৱে অনন্ত মালু দক্ষিণ অভয়াপুৰী সমষ্টিৰ AIUDFৰ প্ৰাক্তন বিধায়ক অনন্ত মালু 2016ত নিৰ্বাচিত হৈছিল দক্ষিণ অভয়াপুৰীৰ পৰা বিজেপিত যোগদান কৰি অনন্ত মালুৰ বক্তব্য বিজেপিয়ে কলিযুগৰ অৱসান ঘটাব ভাৰতত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব মানুহে জানে গোটেই ভাৰতবৰ্ষৰ মানুহে জানে যে একমাত্ৰ বিজেপি দল অবিহনে এই ভাৰতবৰ্ষ তথা অসম মানে ৰাজত্ব মানে নেতৃত্ব দিয়াৰ আৰু কোনো দল নাই এনেকুৱা মানে নেতা আমি পাইছো যিসকলে সদায় ধৰ্মক মানে সন্মান দিয়ে ধৰ্ম মানে ভগৱান শ্ৰীকৃষ্ণ যিবিলাক কথা কৈছিলে ভগৱান ৰামচন্দ্ৰ যিবিলাক কথা কৈছিলে সেইবিলাক পালন কৰি আছে এই বিজেপি দলে তাৰ কাৰণে মই আকৃষ্ট হৈছো যে নিশ্চয় কলিযুগৰ অৱসান ঘটিব আৰু অসম তথা ভাৰতবৰ্ষত এখন মানে ৰাম ৰাজত্ব ৰামৰ সময়ত যেনেকুৱা ৰাজত্ব চলিছিলে ঠিক তেনেকুৱা মানে আমাৰ এই শাসনভাৰ চলি থাকিব কিশোৰ ভট্টাচাৰ্য আছিল এদিন আগলৈকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কিশোৰ ভট্টাচাৰ্য 21ৰ বিধানসভা নিৰ্বাচনত কমলপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী আছিল ভট্টাচাৰ্যই ছাত্ৰ জীৱনত বাওঁপন্থী ছাত্ৰ ৰাজনীতি কৰিছিল কিয় কংগ্ৰেছ ত্যাগ কৰিলে কিশোৰ ভট্টাচাৰ্যই বিজেপিত কিয় যোগদান কৰিছে বিজেপিয়ে ভাৰতক উন্নত ৰাষ্ট্ৰ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিশীল নেতা মোৰো এক স্বপ্ন আছে চাৰিছো যে অসমত এতিয়া যিজন মুখ্যমন্ত্ৰী আছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত যথেষ্ট গতিশীল আৰু পৰিশ্ৰমী গতিকে তেখেতৰ নেতৃত্বত এটা অসমত নতুন ধৰণৰ উন্নয়নৰ এক অভিযান মানে আন্দোলন আৰম্ভ হৈছে তাৰ সমভাগী হ'বলৈ মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু গোটেই ভাৰতবৰ্ষকে বিশ্বৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বিজেপিৰ যি সংকল্প সেই সংকল্পৰ মই অংশীদাৰী হ'বলৈ আগবাঢ়ি মই আজি আপোনালোকৰ মাজৰ এগৰাকী সতীৰ্থ হিচাপে আপোনালোকৰ মাজলৈ আহিছোঁ ভাস্কৰ দাহালেও বহুদিন কংগ্ৰেছ কৰিলে 2 বছৰমান পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিছিল দাহালে ভাস্কৰ দাহাল গোৰ্খা ছাত্ৰ নেতা আছিল দাহাল তামুলপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী আছিল ভাস্কৰ দাহালে বিজেপিত যোগ দি কংগ্ৰেছৰ বিৰুদ্ধে আনিলে অভিযোগ কংগ্ৰেছ অভিজাত মানুহৰ দল এই কংগ্ৰেছ দলটো যিটো আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ ৰাইজে বা সৰ্বসাধাৰণ ৰাইজে কৰা দল নহয় এইটো এৰিষ্টক্ৰেট ফেমিলি হ'ব লাগিব এইটো হয়তো বা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সম্পৰ্ক হ'ব লাগিব নহ'লে কিবা প্ৰধানমন্ত্ৰীৰ কিবা হ'ব লাগিব বা কোনোবা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীৰ সন্তান হ'ব লাগিব তেনেকা দলৰ মানুহৰ কাৰণেহে কংগ্ৰেছ দলটো কোকৰাঝাৰ আৰু উদালগুৰি সমষ্টিত BPFে নিৰ্বাচনী যুঁজত শক্তিশালীভাৱে নামি পৰাৰ সময়তে দল ত্যাগ কৰিছে BPFৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ সদস্য ভৰত শৰ্মাই এইকেইজন নেতাৰ লগতে তেওঁলোকৰ কিছু সংখ্যক সমৰ্থকেও যোগ দিয়ে বিজেপিত নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আৰু নেতা আহিব বুলি দাবী কৰিছে বিজেপি নেতৃত্বই খহনীয়া ৰোধ কৰিব পৰা নাই কংগ্ৰেছে দীপাংকৰ মেধিৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা